আমি ৰাতিপুৱা ফুল ছিঙিবলৈ গৈছোঁ। আজি আমাৰ ঘৰত সত্যনাৰায়ণ পূজা আছে আৰু এতিয়া গৈ আছোঁ। বৰষুণ দি আছে চিপ চিপকৈ। আমি গৈ আছোঁ দেই, দেখাওঁ আমি ক'ত ফুল ছিঙিম। এয়া ফুল ছিঙি আছোঁ। এক পলিথিন হৈছেগৈ আৰু ইয়াত ছিঙা হৈ গ'ল। তাৰপিছত আকৌ আমি বেলেগত ছিঙিবলৈ যাওঁ। বৰষুণ পৰিছে আৰু দেই। এয়া আমাৰ ঘৰৰ গপুৰি গোলাঘাটৰ গপুৰি ডিপু আহি পালেহি। ট্ৰেইনত উঠাই লৈ আহিছোঁ দেই গপুৰি। বীৰ আমাৰ বৰষুণ বতৰত ক'ত যায়? বৰষুণৰ বতৰত মইনা নুঠে বতৰত থুপুচ থুপুচকৈ কোনে পৰে? থুপুচ থুপুচকৈ কোনে পৰে? বীৰে পৰে। আমি ফুফু কৈছিলোঁ। আমি এতিয়া অৰণ্যৰ মাজে মাজে আহি আছোঁ ফুল ছিঙিবলৈ। মায়ে এবাৰ ঘৰৰ পৰা লাঠি লৈ আহিছে। বন্ধ হৈছে ন? অঁ, তালা মাৰা আছে। এইয়া এইখন বটানিকেল গাৰ্ডেন আমাৰ একদম ঘৰৰ কাষতে হয় আৰু ইয়াতে বহুত ফুল আছিলে, কিন্তু এতিয়া তলা মাৰা অলপ অফিচ খোলাৰ টাইমতহে খুলিব গাৰ্ডেনখন। এইটো ৰাস্তাত তাৰমানে বহুত ফুল আছে। আপোনালোক দেখুৱাম, চাই থাকিব সেইকাৰণে ভিডিঅ'টো। এয়া মাই ছিঙি আছে। ৰাতিপুৱা ফুল চোৰ হৈ আছে। কিছুমান ঘৰত আছে আৰু কিছুমান এনেই গাৰ্ডেনতে আছে, যিহেতু ওচৰতে গাৰ্ডেন আৰু ওচৰতে গোটেই চাৰিওফালে মানে সেউজীয়া আৰু চাৰিওফালে ফুল গছ আছে। সেইবাবে য'ৰ ত'ৰ পৰা ছিঙিব পাৰি। আৰু এয়া এঘৰ মানুহৰ অপৰাজিতা ফুল দেই, তাৰ পৰা ছিঙি আছোঁ। আৰু আজি আমাৰ ঘৰত পূজা আৰু এয়া বীৰৰ উৎপাত দেখিছে নাই? গধূলি বাজিলে 5:30 এতিয়া। বীৰে এয়া উৎপাত কৰি আছে আৰু দেখুৱাম আপোনালোকক ঘৰত কোন কোন আহিছে, কি যোগাৰ চলি আছে, গোটেই আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া তেল পিঠা বনাই আছে চাহৰ বাবে। মায়ে গুলি ৰাখিছিলে, খুৰী অহাৰ বাবে তেল পিঠাকেইটা বনাই দিব দিলে। আৰু সকলোৱে আহি এনেকৈ মিলিজুলি কাম কৰি দিয়ে, সেইবাবে বহুত বেছি ভাল লাগে। আৰু কলনীৰ মজা এয়াই, সকলোৱে যে মিলিজুলি লগে ভাগে কামবোৰ কৰে, নহয় জানো? আৰু এয়া সত্যনাৰায়ণ পূজাৰ চাকিগছ জ্বলোৱা হ'ল আৰু পুৰোহিতজন 4টা বজাতে আহিলে। তথাপিও যোগাৰ হোৱাই নাগৈ। গোটেইখিনিয়ে মিলি যোগাৰ কৰাৰ পিছতো হোৱা নাই, কাৰণ সত্যনাৰায়ণ পূজাৰ যোগাৰ বহুত বেছি লগা হয়। আৰু বীৰৰ উৎপাত দেখিছে নাই? এইবিলাক চুই মেলি চাই খুব ভাল পাইছে সি। আৰু মই কেমেৰাটো অন কৰি ৰাখিছোঁ। এইফালে বৌ খুৰীহঁতে যোগাৰ কৰি আছে, বোলো সকলোকে দেখুৱাই দিওঁ। আৰু বীৰক যে এইবোৰ বস্তু চুবলৈ দি আছোঁ, সেইবাবে সি বহুত ভাল পাইছে। আৰু সকলোৱে বাৰু এতিয়া ঘৰত পিন্ধা ড্ৰেছ পিন্ধিয়ে আহিছে, তাৰপিছত মেখেলা চাদৰ পিন্ধি আহিব, যিহেতু গৰমো আছিলে যথেষ্টখিনি। আৰু ৰাতিপুৱা টাইমত ইমান বৰষুণ দিছিলে, কিন্তু এতিয়া আকৌ বহুত বেছি গৰম। আৰু এয়া হ'ল শৰ্মাখুৰী কলনীত নাথাকিলে নহয় আৰু। সকলো পূজা পাতলে বা যি সকামেই নাপাতক, শৰ্মাখুৰী আহি সহায় কৰি দিবই। আৰু এয়া বীৰে মামাৰ কোচত উঠি আছে। আৰু সি কিমাননো ঘৰৰ ভিতৰত থাকিব, অলপ বাহিৰতো চাই আছে। আৰু এনেকৈ ইটোৰ কোচত সিটোৰ কোচত গৈছে যে, সেয়াই বহুত। নহ'লে সি নাযায় কাৰো কোচতে। আৰু এয়া আকৌ বোলো যোগাৰ অকণমান দেখুৱাই দিওঁ, তথাপিও হোৱাই নাই। আৰু এই ঘোলৰ যোগাৰ কৰি আছে আৰু শৰ্মাখুৰীয়ে বনাই আছে। শৰ্মাখুৰী মানে কলনীৰ জান আৰু। শৰ্মাখুৰী নহ'লে চাগে একো নহ'বই নেকি, তেনেকুৱা লাগে। কাৰণ সকলোতে আহি সহায় কৰি দিয়ে। আৰু পাচলি কটাত ময়ো অলপ সহায় কৰি দিছোঁ, মাজে মাজে অলপ কৰি দিছোঁ, কাৰণ মই গোটেই কাম কৰিব পৰা নাই। মাজে মাজে বীৰকো লৈ থাকিব লগা হৈছে। আৰু পিঠা যেনে তেনে হৈছেগৈ আৰু এয়া এতিয়া সকলোৱে ওলাই মেলি আহিলে আৰু পূজাও আৰম্ভ হ'ল। ওম শ্ৰী শ্ৰী সত্যনাৰায়ণায় নমঃ। যশোগন্ধ ওম শ্ৰী শ্ৰী সত্যনাৰায়ণায় নমঃ। ওম পৰমানন্দ সৌৰভং পৰিপূৰ্ণ দিগন্তৰম ওম শ্ৰী শ্ৰী সত্যনাৰায়ণায় সপৰিবাৰ সাধু বাহনায় নমঃ। অথ পুষ্পাঞ্জলি। শিলা অন্যে বস্ত্রে নুজুরন্তে ভিক্ষা মাগি খাইলা
ওম নির্মল্য শেষাজং মহাবতকনাশনবতকণ্ঠ সম্পদন্তু নিরঞ্জনে কাশ্যপ ন কাশ্যপ ঋষি গোত্রেশ্ব শ্রীমতী নামটো করিবা মনগত অভিষ্ট আয়ু আৰোগ্য কৰি মনগত অভিষ্ট সিদ্ধি কৰি নিবিঘ্ন নিৰাময় ৰক্ষা কৰিব কল্যাণমস্তু সস্যতি লোকম লোলাতে সৌভাগ্যবতী ভুৱ বিষ্ণুপাদকং পিত্বা অকল মৃত্যু হৰণং সৰ্ববিধি বিনাশনং সিদ্ধম আহা আৰু এয়া কলনীৰ বাচ্চা পাৰ্টি গোটেই সোপাই মিলি মানে পুৰা খেলি আছে কিন্তু মই চুপচাপকৈ খেলিবলৈ দিছোঁ মানে মোবাইলে চাই থাকিব আজিকালি ল'ৰা ছোৱালী আৰু এয়া বীৰে শুই আছে আৰু বীৰক সিহঁতক ৰখিবলৈ দিছোঁ বোলো চায়ো থাকা কিন্তু চুপচাপকৈ খেলি থাকা কিন্তু সিহঁতি গোটেইগালে চুপচাপকৈ খেলি আছে সত্যনাৰায়ণ পূজাৰ ঘোলখিনিয়ে মেইন নহয় জানো আৰু খাবলৈ যে ইমান খোৱাদ হৈছিলে কি ক'ম আৰু এয়া এতিয়া প্ৰসাদ বিতৰণি চলি আছে আৰু এইফালে কথা বতৰা চলি আছে সকলোফালে বোলো অকণ ভিডিঅ' কৰি দিওঁ এইবোৰ স্মৃতিয়ে পিছত চাই থাকিব লাগিব নহয় জানো কাৰণ কলনীত থকা মানুহ সকলোৱে নিজৰ নিজৰ ঠাইলৈ গুচি যাব আৰু এয়া বনাই আছে পনীৰৰ তৰকাৰী যিহেতু ৰাতি সকলোকে ভাত খোৱা হ'ব কি কাৰোবাৰে ৰান্ধনি এনেকুৱা আমি আৰু পিছত নলম দে শ্ৰীমতী ৰান্ধনি পিছত নামাতিবি দে বহিছে শ্ৰীমতী কৰি ইলো শ্ৰীমতী খালা বেলেগ দে ৰান্ধনি সদায় ঘৰত দিয়ে আগতে আজি নখালা কি হ'ল আৰু এই ফূৰ্তি ধেমালিবোৰে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ কাৰণ এই ফূৰ্তিবোৰ জানো আকৌ কেতিয়াবলৈ ঘূৰাই পাম এনেকৈ দিনবোৰ গৈ আছে সকলোৱে নিজৰ নিজৰ ঠাইত পাছলৈ গুচি যাব আৰু মানুহবোৰ চাগে কোনো কাকো লগেই নাপাব আৰু যিহেতু ঘৰটো সৰু সেইবাবে আধা মানুহ টেবুলত আধা মানুহ তলত তেনেকৈ মিলাই জুলাই খুৱাইছে আৰু ভাইটিৰ লগৰখিনিও আহিছিলে এয়া খাই আছে আৰু লাষ্টত আমি গোটেইগালে বহি ল'লোঁ আৰু মনে ভিডিঅ' কৰি দিছে দেই আৰু বেছি দেৰি হোৱা নাই 9:30হে বাজিছে কিন্তু এনেকৈ লগে ভাগে এসাঁজ খাই যে কিমান ভাল লাগিছে বহুদিনৰ মূৰত এনেকৈ খোলা মনেৰে হাঁহিব বাইদেউ কৈছে কিনা গৈছে বোলো আলু আৰু ইফালে যে গিলাচ অভিঘাত মাৰিব দিছো আপা মিলাই জানো নহয় সেই 2 কিলোমিটাৰ তাত ঠেং ডাঙাতে গুচি পায় লম্বা 2 কিলোমিটাৰ আৰু পূজা শেষ হ'ল আৰু এয়া হ'ল নেক্সট ডে গধূলি আমি ফুৰিবলৈ আহিলোঁ ডিফুত আহিলে মানে একদম খোলা মনেৰে হাঁহিব পাওঁ মনটো সঁচাকৈ বহুত বেছি শান্তি হৈ যায়গৈ এয়া আমি ফুৰিবলৈ ওলাইছোঁ গধূলি আৰু এইটো আমাৰ স্কুলৰ তলৰ ৰাস্তা দেখুৱাম এতিয়া স্কুলখন বহুত দিনৰ মূৰত ওলাই আহিছোঁ আমি মনক লৈ অহা নাই খেলি আছে আৰু আমি তিনিটাই আহিছোঁ গধূলি সময়ত গৈ আছোঁ এইখন আমাৰ স্কুল এইখন দেখুৱাম বলক আবি আমাৰ স্কুল চাবা ৰ'বা আমাৰ স্কুল চাবা আৰুতো আহিব নাপাবাই চাগে দিব ডাঙৰ হোৱালৈকে এতিয়াই চাই লোৱা ভিডিঅ'ত চাই লোৱা ভিডিঅ'ত চাই থাকিবা দেই ভিডিঅ'তে ডিফু চাব লাগিব পিছতকৈ আৰু স্কুল হাই ছেকেণ্ডেৰী গোটেই ইয়াতে পঢ়িলোঁ আৰু স্মৃতিবোৰ আহিলে আকৌ নতুনকৈ সকলোবোৰ সজীৱ হৈ যোৱা নিচিনা লাগে সঁচাকৈ বহুত বেছি ভাল লগা মুহূৰ্ত ইয়াত পাৰ কৰিলোঁ আৰু গোলাঘাটত থাকিলে মানে ঘৰতে সোমাই কাম বন কৰি তেনেকৈ ল'ৰা ছোৱালী চাই বিজি হৈ থাকোঁ ডিফুলৈ আহিলে মাইণ্ডটো বহুত ফ্ৰেছ হৈ যায় আৰু পুৰণি কথাবিলাক মনত পৰি মানুহবোৰ লগ পাই খোলা মনেৰে হাঁহি সঁচাকৈ মনটো বহুত বেছি শান্তি হৈ যায় এয়া হ'ল ডিফুৰ ৰুলাংচু বজাৰ আগতে মই ভিডিঅ' বনাইছোঁ আপোনালোকে চোৱা নাই যদি চাব পাৰে আৰু এই ৰুলাংচু বজাৰত সৰুৰ পৰাই আমি বজাৰ কৰা এইবাৰ 2 বছৰ 3 বছৰ মূৰতহে আহিছোঁ নেকি বজাৰ কৰিবলৈ আৰু ইয়াত সকলো বস্তু পোৱা যায় পাহাৰীয়া বস্তুবোৰ পোৱা যায় যিবোৰ চব্জি পাচলি আমাৰ গোলাঘাটত পোৱা নাযায় কিছুমান ইয়াত পোৱা যায় সেইবোৰ পাচলি সৰুৰ পৰাই যিহেতু খাইছোঁ ইয়াত আহিলে খোৱা যায় আৰু বোলো অকণমান বজাৰ কৰি গোলাঘাটলৈ লৈ যাওঁ আৰু মনৰ পাপাই এয়া মাছ কিনিবলৈ গৈছে মই অকণমান বোলো ভিডিঅ' বনাই ৰাখি থওঁ আজিও বৰষুণ দি আছে চিপকৈ তথাপিও বজাৰলৈ আহিলোঁ আৰু এয়া মনৰ পাপাই মাছ কিনি আনিলে দেই
আজিৰ ব্লগটো মই ইমানতে শেষ কৰিম যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈকে বাই বাই আৰু চিপচিপ বৰষুণত আইচক্ৰীম খোৱা মজাই বেলেগ আমি আইচক্ৰীম খাই আহি আছোঁ দেই ৰাইজ বাই বাই